বদরপুর রাষ্ট্রীয় ঘাইপথ 37 নং ঘাইপথত আমি বহাবৰ দৃশ্যখিনি দেখুৱাম আৰু এই বহাবৰ দৃশ্যত ভাৰতমালা একটা প্রকল্প চলি আছে NHIDCL অধীনত ভাৰতমালাৰ যোগেদি বৰাক উপত্যকাৰ ভৌগোলিক রাস্তা ঘাটৰ ব্যৱস্থা আগবঢ়াই লৈ যোৱা হৈছে। ৰাস্তাখিনিৰ ভাল বা ফ'ৰলেন ৰাস্তা যিটো নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে এইখিনি বৰাক উপত্যকালে ভাল খবৰ। আৰু এই কামৰ ক্ষেত্ৰত যেনেকৈ বৰাক উপত্যকা ৰাষ্ট্ৰীয় ঘাইপথে বহাবৰ ৰূপ লৈছে, এই ৰূপ লোৱাৰ দৃশ্যখিনি জৰাজীৰ্ণ হৈ পৰিছে। স্থানীয় ৰাইজ, স্থানীয় পথযাত্ৰীসকল, নিত্য যান বাহনৰ মালিকসকল, যান বাহনৰ চালক গৰাকীসকল। আমি শিলচৰ আইএছবিটি সম্পৰ্কত দৃশ্যখিনি দেখুৱাম আৰু বদরপুরের দৃশ্যখিনি আমার ক্যামেরা আছে। বদরপুর শিলচর রাষ্ট্রীয় ঘাইপথৰ এনেধৰণে অৱস্থায় ৰূপ লৈছে। প্ৰতি বছৰ শাৰদীয় দুৰ্গা উৎসৱৰ আগতীয়াকৈ ৰাস্তা নিৰ্মাণ কৰা হয়, কিন্তু এক বছৰ নাপাওঁতে ৰাস্তা যেনেকৈ দৃশ্য লয় ইয়াতে উপলব্ধি হয় যে কামৰ কেনেকুৱা গুণগত মান আছে, কেনেকুৱা মানতে কাম কৰে। আৰু আনফালে এবাৰ যিটো ভাৰতমালায়ে কাম কৰিছে, ভাৰতমালাৰ কামত কিছুমান ঠাইত দেখা গৈছে অপৰিকল্পনীয়, যাতে পৰিকল্পনাবিহীন কামৰ ক্ষেত্ৰত শিলচৰ আইএছবিটি সংলগ্ন এইখন পথ আপুনি দেখিলে গম পাব কেনেকুৱা প্ৰকৃতি সদৃশ ৰূপ লৈছে। এয়া হ'ল ৰাষ্ট্ৰীয় ঘাইপথ 37 নং ঘাইপথৰ দৃশ্য। ইয়াতে বহুখিনি গাড়ী, এইটো চাওক আপুনি কেনেকুৱা দৃশ্য। কমেও 1 ফুটৰ তলত এইখন ঘাটৰ অৱস্থা দেখা গৈছে। আমি ইয়াৰ ফলত কেনেকুৱা দুৰ্ভোগ পোৱাবলগীয়া হৈছে। আমি এই ক্ষেত্ৰতো পোনে চালকসকলৰ পৰা আমি কিছুমান কথা শুনিব চেষ্টা কৰি কি কয়, আপুনি কি কয় যিটো ৰাস্তাৰ এই অৱস্থা? এনেকুৱা ৰাস্তাৰ বেহাল অৱস্থা আমালোকে দেখা নাই। বহুদিনৰ পৰা ইয়াতে ইমান ডাঙৰ ডাঙৰ দ হৈ আছে, গাড়ী ঘোঁৰা দিনত 4টা-5টাকৈ গাড়ী পাল্টি খাই আছে। ছাত্ৰ ছাত্ৰীবিলাকৰ অটোৰ পৰা আহিছে, অটো পাল্টি খাই জেগাত পৰিছে, মানুহ লোকে উঠাই দিছে। তাৰ পিছত অনেক লোকৰ হাত ভাঙিছে, ভৰি ভাঙিছে। এনেকুৱা এক্সিডেণ্ট দিনৰ পর দিন বড় বড় গাড়িগুলো পাল্টি খাইছে আপনাদেরকে দেখেন, কিন্তু এখনও কোনো প্রশাসনের কোনো দৃষ্টি আকর্ষণ করে না এইগুলা কাজের জন্য। কিন্তু অন্য কিছু নিয়ে রাজনীতি করতে পারেন। প্রথমে হচ্ছে মানুষের রাস্তাগুলা যদি শুদ্ধভাবে নির্মাণ না হয় কিভাবে মানুষের যাতায়াত হবে? উন্নয়ন, ডেভেলপমেন্ট সব কিছু হচ্ছে রাস্তাঘাট নিয়ে। রাজ্যের মুখ্যমন্ত্রী এই কথা যে আমাদের যে মুখ্যমন্ত্রী আছেন, যে মুখ্যমন্ত্রীর দৃষ্টি আকর্ষণ করছি যে এই রাস্তাগুলা ঠিক করার জন্য। বিশেষ করে হিমন্ত বিশ্ব শর্মা মই কৈছোঁ যে আপনালোকে একবার বরাকবেলির এই রাস্তার আইএসপিটি সংলগ্ন শিলচার যে সিটি আছে, সিটির পাশেই আইএসপিটি 4-5 কিলোমিটার, সেই বাসে অনেক গাড়িগুলো অ্যাক্সিডেন্ট হয়েছে রাস্তার দুর্যোগের জন্য। মুখ্যমন্ত্রী মহোদয়ক মই অনুরোধ করেছি অনতিবিলম্বে যে আপনি কাছাড় জেলার যেগুলা পিডব্লিউডি বা যে এনএইচ ডিপার্টমেন্টের লোক আছে ওনাকে দিয়ে কাজটা যাতে সম্পূর্ণ করে, এই বলে আমার কথা। ধন্যবাদ। হয়, মই স্থানীয় পঞ্চায়তৰ পৰা জানিলোঁ আৰু ইয়াত জানিবলৈ কেনেকুৱা কষ্ট উপলব্ধি কৰিছে, কেনেকুৱা ইয়াতে শিলচৰ আৰু বদৰপুৰ বা কৰিমগঞ্জৰ যিখিনি পথ বহাবৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিবলগীয়া হৈছে। আজি চাওক আপুনি বদৰপুৰৰ পৰা শিলচৰ আহিবলৈ, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আহিবলৈ কমেও 1.5 ঘণ্টাৰ ওপৰত সময় লাগে। যাতে 1.5 ঘণ্টাৰ ওপৰত সময় লগাখিনি মাত্ৰ 25 কিলোমিটাৰ পথৰ নৰ্মেল 20ৰ পৰা 25 মিনিটৰ ভিতৰত অহাৰ কথা আছিল। যিখিনি বৰ্ষাৰ মৌচুম আহিলে তেনেকুৱা ৰাস্তাই ৰূপ লয়। কিয় লয়? তেনেকুৱা বিভাগটোৰ তেনেকুৱা কাৰ্যক্ৰম, তেনেকুৱা গুণগত মান নিম্নমানৰ কৰাৰ ফলত 1 বছৰ নোযোৱাতকৈ ৰাস্তাটো বেয়া হৈ পৰে। আৰু আনফালে এইবাৰ ভাৰতমালা প্ৰজেক্টৰ যিখিনি কাম হাতত লৈছে, ভাৰতমালাৰ ক্ষেত্ৰত বহুত ঠাইত দেখা গৈছে ড্ৰেইনেজৰ চিষ্টেমটো বেয়া, পৰিকল্পনাবিহীন কাম, আৰু বহু ঠাইত মানুহে দুৰ্ঘটনাগ্ৰস্ত হৈছে। এইখিনি আমাৰ আগত অলপ স্থানীয় ৰাইজে উদাহৰণ দাই দিলে। আৰু বহুত ঠাইত দেখা গৈছে যে গাঁতৰ সদৃশ, পুখুৰী সদৃশ ৰূপ লৈছে, ভয়াৱহ ৰূপ লোৱাৰ